জ্যোতি ভাৰতী আলোকধামত কৃতি শিক্ষয়িত্ৰী জয়শ্ৰী গোস্বামী স্মাৰক বক্তৃতা অনুষ্ঠান। উপন্যাস এখন ডাঙৰ ডাঙৰ কেনভাছৰ দৰে। উপন্যাস এখন ডাঙৰ কেনভাছৰ নিচিনা। কেনভাছত মনৰ ভাৱ প্ৰকাশ কৰিব পাৰি। প্ৰান্তীয় শব্দৰ নিৰ্দিষ্ট ৰূপ নাই। প্ৰান্তীয় অৱস্থা সদায় সলনি হৈ থাকে। প্ৰান্তীয় ইতিহাস আৰু বুৰঞ্জী বেলেগ বেলেগ। প্ৰান্তীয় ইতিহাস বুলিলে এটা অঞ্চলৰ ইতিহাস বুলি ধৰি ল'ব পাৰি। মূল বা কেন্দ্ৰীয় অংশৰ পৰা দূৰত্ব থকা অৱস্থা। বুৰঞ্জী ৰজা মহাৰজাসকলৰ মাজত সীমাবদ্ধ। অসমত ইতিহাস চৰ্চা বুলি ক'লে আহোম ৰাজত্বকালৰ কথা মনলৈ আহে। অসমৰ বুৰঞ্জী মানে আহোমসকলৰ বুৰঞ্জী। আহোমসকল অহাৰ আগতেই এই ভূখণ্ড আছিল বুলি কামৰূপ জিলাৰ জ্যোতি ভাৰতী আলোকধামত জয়শ্ৰী গোস্বামী স্মাৰক বক্তৃতা অনুষ্ঠানৰ অসমীয়া উপন্যাসত প্ৰান্তীয় ইতিহাস শীৰ্ষক আলোচনা চক্ৰত তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক ডক্টৰ বিনীতা বৰা দেৱচৌধুৰীয়ে এনেদৰে কয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ডক্টৰ প্ৰণীতা দেৱীয়ে অসমীয়া উপন্যাস প্ৰান্তীয় ইতিহাস শীৰ্ষক বক্তৃতা প্ৰদান অনুষ্ঠানৰ উদ্বোধন কৰে। অনুষ্ঠানত অধ্যাপক ডক্টৰ অনুৰাধা শৰ্মা বক্তৃতা প্ৰদান কৰে। অনুষ্ঠান পৰিচালনা কৰে অধ্যাপক ডক্টৰ দিলীপ বৰাই। অনুষ্ঠানৰ আৰম্ভণিতে প্ৰয়াত জয়শ্ৰী গোস্বামীৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰে আৰু তেওঁৰ পুত্ৰ কিশলয় চক্ৰৱৰ্তীয়ে প্ৰতিছবিত পুষ্পাঞ্জলি অৰ্পণ কৰে। অধ্যাপক দিলীপ বৰা, কুলখাটি উচ্চ মাধ্যমিক বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি গোবিন্দ দাস, অধ্যাপক বিনীতা বৰা আদিয়ে। অনুষ্ঠানৰ আঁতৰে জ্যোতি ভাৰতীৰ সচিব ময়ূৰী দেৱীয়ে। উত্তৰ গুৱাহাটীৰ পৰা গোবিন্দ দাসৰ ৰিপৰ্ট, পি সংবাদ। অসমৰ ইতিহাসক এক নতুন ৰূপত গঢ়ি আৰু প্ৰান্তীয় ইতিহাসসমূহক মৰ্যাদা দিয়াৰ কাৰণে সেই মানুহখিনিয়ে যি সংগ্ৰাম কৰিলে, আজি ঠেংফাকৰি তহচিলদাৰে যি সংগ্ৰাম কৰিলে, ৰনাৰাম চৌধুৰীয়ে যি সংগ্ৰাম কৰিলে, পৰশুৰাম ৰাভাই যি সংগ্ৰাম কৰিলে, হৰদত্ত বেইদত্তই যি সংগ্ৰাম কৰিছিল, সেই সংগ্ৰামৰ ইতিহাসক মানুহৰ আগলৈ লৈ যোৱাৰ কাৰণে ঔপন্যাসিকসকলে চেষ্টা কৰিছে। যি প্ৰচেষ্টা কৰাৰ কথা আছিল ইতিহাসবিদৰ, কিন্তু ইতিহাসবিদৰ এনেকুৱা উদ্যোগ এতিয়াও বৰ বেছি পৰিলক্ষিত হোৱা নাই। কিন্তু তাৰ তুলনাত অসমীয়া নবীন ঔপন্যাসিকসকলে তেনেধৰণে অসমৰ প্ৰান্তীয় ইতিহাসক পাঠকৰ আগলৈ আনি গৱেষণাৰ একোটা নতুন পাঠ মুকলি কৰি দিয়াৰ কাৰণে চেষ্টা কৰিছে। মই আশা ৰাখিছোঁ যে আমাৰ ইয়াত যদি কোনো গৱেষক আছে, কোনোবা পঢ়ি থকা ছাত্ৰ ছাত্ৰী আছে, ইয়াৰ আঁত ধৰি উপন্যাসসমূহৰ আঁত ধৰি অসমৰ ইতিহাস হওক বা নব্য ইতিহাস ৰূপতেই হওক, সমকালীন ইতিহাস ৰূপতেই হওক বা প্ৰান্তীয় ইতিহাস ৰূপতেই হওক, এটা শব্দ মাত্ৰ প্ৰান্তীয় ইতিহাসটো, কিন্তু তাক আমি নব্য ইতিহাস পাঠ বুলিও ক'ব পাৰোঁ বা সমকালীন ইতিহাস বুলি ক'ব পাৰোঁ। যি দৃষ্টিৰে বিচাৰ কৰিব পাৰি সেই দৃষ্টিৰে বিচাৰ কৰি কোনোবাই তাত্ত্বিক দিশত আৰু কোনোবাই পৰম্পৰাগত দিশত যদি অসমৰ ইতিহাসক এই আহোম ৰাজত্বৰ মাজত কেন্দ্ৰীভূত নাৰাখি তাৰো আগলৈ লৈ যাব পাৰে। যিদৰে লিপি উদ্ধাৰ আমি সকলোৱে ইমান দিনে জানি আহিছিলোঁ যে পঞ্চম শতিকাত আছিল, কিন্তু এতিয়া দেখিছোঁ তাৰ বহুত আগলৈ গুচি গৈছে, যাৰ কাৰণে আমাৰ ধ্ৰুপদী ভাষা মৰ্যাদা পালে। ঠিক তেনেদৰে অসমীয়া ইতিহাস, অসমৰ বুৰঞ্জীও এই আহোম ৰাজত্বৰ ৬০০ বছৰৰ পৰা ধৰি হয়তো ৩০০০ বছৰ আগৰ পৰা অসমৰ ইতিহাস লিখাৰ প্ৰচেষ্টা আৰম্ভ কৰিব পাৰি। যি প্ৰচেষ্টা আৰম্ভ কৰিছিল কনকলাল বৰুৱাই প্ৰাচীন কামৰূপৰ ইতিহাস গ্ৰন্থত। একদম থুলমূলকৈ কথাখিনি আপোনালোকৰ আগত। আৰু যিমানেই মানুহৰ মুক্তিৰ চেতনা প্ৰবল হৈছে, সিমানে মানুহে প্ৰচলিত ইতিহাসক অতিক্ৰম কৰি মানুহৰ জীৱনৰ ইতিহাস লিখাৰ প্ৰচেষ্টা চলাইছে। একে সময়ত ঐতিহাসিক প্ৰচেষ্টা যেনেদৰে চলিছে, আমি ঐতিহাসিকভাৱে তাত্ত্বিক কথালৈ যদি যাওঁ, তেতিয়াহ'লে আমি চাবৰ্ডান হিচাপে কথা পাওঁ, যিটো অসমীয়াত বহুতে নিম্নবৰ্গীয় ইতিহাস কৰিছে, কিন্তু আমি চাবৰ্ডান শব্দটোৱে ব্যৱহাৰ কৰিছোঁ বেছিকৈ, যিটো ব্যাপকভাৱে গোটেই কথাটো সামৰি লয়। গতিকে চাবৰ্ডান ইতিহাসকে তাত্ত্বিকভাৱে মানুহৰ ইতিহাস নিৰ্মাণৰ কথা কৈছে, ৰাজন্যবৰ্গৰ ইতিহাসৰ কথা। ঐতিহাসিকসকলে যি সময়ত এই দৃষ্টি দিবলৈ যত্ন কৰিছে, একে সময়ত সৃষ্টিশীল লেখকসকলো ৰৈ থকা নাই। সৃষ্টিশীল লেখকসকলেও মৌখিক ইতিহাস, মানুহৰ মাজত সিঁচৰিত হৈ থকা বিভিন্ন ধৰণৰ ঐতিহাসিক তথ্য সমলৰ ওপৰত ভিত্তি কৰি নতুন নতুনকৈ সাহিত্য নিৰ্মাণত অংশ লৈছে। আৰু তাৰ ফলস্বৰূপে এনেকুৱা ধৰণৰ ঐতিহাসিক ব্যাখ্যা বিশ্লেষণ থকা কঠোৰ সৃষ্টিশীল সাহিত্য আমি পাইছোঁ। মোৰ যিমান দূৰ
ধাৰণা হয় যে অসমত তাত্ত্বিকভাৱে এই গোটেই প্ৰক্ৰিয়াটো বিষ্ণুপ্ৰসাদ ৰাভাই আৰম্ভ কৰিছে।